ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ এডুকেশ্যনৰ পৰিৱেশ শিক্ষা পেপাৰখনৰ দুটা অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে পৰিৱেশ সংৰক্ষণৰ বাবে বিভিন্ন প্ৰকল্প আৰু সন্মিলনসমূহৰ বিষয়ে আলোচনা কৰা। উত্তৰটি হ'ল বিশ্ব আৰু ভাৰতৰ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বিভিন্ন প্ৰকল্প আৰু সন্মিলন অনুষ্ঠিত কৰা হৈছিল। এনেবোৰ ব্যৱস্থাই পৰিৱেশৰ সুৰক্ষা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে সুস্থ বাসযোগ্য পৃথিৱী নিৰ্মাণ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছে। বিশ্বজুৰি জনসংখ্যা বৃদ্ধি, দ্ৰুত ঔদ্যোগিকৰণ, জলবায়ু পৰিৱৰ্তন, জল প্ৰদূষণ আদি কাৰণত পৰিৱেশ সংকটত পৰিছে। এনে সংকট সমাধান কৰিবলৈ বিশ্ববাসীয়ে একেলগে চিন্তা কৰাৰ প্ৰয়োজন আহি পৰিছে। তলত পৰিৱেশ সংৰক্ষণৰ কেইটামান প্ৰকল্প আৰু সন্মিলনৰ চমু আভাস দিয়া হ'ল। প্ৰথমটো হৈছে ৰাষ্ট্ৰীয় বননীকৰণ কাৰ্যসূচী। এই কাৰ্যসূচী 2000 চনত আৰম্ভ হৈছিল। ইয়াৰ উদ্দেশ্য আছিল বন ধ্বংস বন্ধ কৰা, নতুন বন সৃষ্টি কৰা, সকলোবোৰ দিশত স্থানীয় জনগোষ্ঠীৰ অংশগ্ৰহণ নিশ্চিত কৰা। গাঁও পঞ্চায়ত আৰু গ্ৰাম্য বন সমিতি যোগেদি বন সংৰক্ষণ আৰু ইয়াৰ সংৰক্ষণৰ কাৰ্য চলোৱা হয়। দ্বিতীয়তে নামনি গংগা প্ৰকল্প। 2014 চনত এই প্ৰকল্পটো আৰম্ভ কৰা হৈছিল। এই প্ৰকল্পৰ উদ্দেশ্য আছিল গংগা নদীৰ প্ৰদূষণ কমোৱা আৰু গংগা নদীৰ পবিত্ৰ ৰূপত পুনৰ্স্থাপন কৰা। এই প্ৰকল্পত ঘৰুৱা আৰু উদ্যোগৰ জাবৰ নদীত বৰ্জন নকৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ, নদীৰ পাৰত বৃক্ষৰোপণ, নদী সংৰক্ষণ সজাগতামূলক কাৰ্যসূচী আদিৰ দ্বাৰা গংগা নদীৰ প্ৰদূষণ মুক্ত কৰাৰ প্ৰচেষ্টা চলোৱা হৈছিল। তৃতীয়তে ৰাষ্ট্ৰীয় বায়ু গুণমান নিৰীক্ষণ কাৰ্যসূচী। এই কাৰ্যসূচীৰ জৰিয়তে ভাৰতৰ বিভিন্ন ঠাইসমূহৰ গুণমান পৰীক্ষা কৰা আৰু বায়ু প্ৰদূষণ ৰোধৰ বাবে উপযুক্ত নীতি নিৰ্ধাৰণ কৰা হয়। চতুৰ্থতে বাঘ প্ৰকল্প। 1973 চনত এই প্ৰকল্পৰ আৰম্ভণি কৰা হৈছিল। ইয়াৰ জৰিয়তে বাঘ সংৰক্ষণ আৰু বাঘবোৰ উপযুক্ত বাসস্থানত ৰখাৰ ব্যৱস্থা কৰা হৈছিল। পঞ্চমতে হাতী প্ৰকল্প। এই প্ৰকল্পটো 1992 চনত আৰম্ভ হৈছিল। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল হাতীৰ বাসস্থান সংৰক্ষণ, হাতীৰ মৃত্যু ৰোধ আৰু হাতী আৰু মানুহৰ মাজত সংঘৰ্ষ ৰোধকৰণ। ষষ্ঠতে বন্যপ্ৰাণীৰ বাসস্থান একত্ৰীকৰণৰ বিকাশ। ইয়াৰ প্ৰধান উদ্দেশ্য আছিল বন্যপ্ৰাণী অভয়াৰণ্য আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহৰ সংৰক্ষণ আৰু উন্নয়ন। পৰিৱেশ সংৰক্ষণৰ সন্মিলনসমূহ হ'ল আমাৰ দেশত পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত বহুতো সন্মিলন অনুষ্ঠিত হৈ আহিছে, যিবোৰ পৰিৱেশগত সমস্যাসমূহৰ বিষয়ে সচেতনতা বৃদ্ধি কৰাৰ লগতে সমাধানৰ দিশ প্ৰদৰ্শন কৰে। তলত ইয়াৰ বিষয়ে দাঙি ধৰা হ'ল। প্ৰথমটো হৈছে ভাৰতীয় পৰিৱেশ কংগ্ৰেছ। এই সন্মিলনখন বিজ্ঞানী, পৰিৱেশবিদ, চৰকাৰী বিষয়ববীয়াসকলৰ মাজত পৰিৱেশ সংৰক্ষণৰ বিভিন্ন দিশৰ মাজত মত বিনিময় হয়। দ্বিতীয়তে ভাৰতীয় বন মহোৎসৱ। এই সন্মিলনত বন সংৰক্ষণ আৰু বন সৃষ্টি বিষয়ক আলোচনা আৰু নীতি গঠন কৰাৰ উদ্দেশ্য অনুষ্ঠিত হয়। তৃতীয়তে জলবায়ু পৰিৱৰ্তনৰ ৰাষ্ট্ৰীয় সন্মিলন। এই সন্মিলনত বায়ুমণ্ডলীয় পৰিৱৰ্তন আৰু তাৰ ফলত হোৱা প্ৰভাৱবোৰৰ ওপৰত দৃষ্টিপাত কৰে। চতুৰ্থতে সেউজ ভাৰত সন্মিলন। এই সন্মিলনখনত পৰিৱেশ প্ৰযুক্তিৰ উন্নয়ন, বায়ু প্ৰদূষণ, পানীৰ সমস্যা, প্লাষ্টিক বৰ্জন আদিৰ বিষয়ে আলোচনা কৰা হয়। দ্বিতীয় প্ৰশ্নটো হৈছে বহনক্ষম উন্নয়নৰ বাবে পৰিৱেশ শিক্ষা প্ৰয়োগৰ কৌশল আৰু পদ্ধতিসমূহৰ বিষয়ে বৰ্ণনা কৰা। উত্তৰটি হ'ল বহনক্ষম উন্নয়ন হৈছে বৃদ্ধি আৰু প্ৰগতিৰ এক সামগ্ৰিক পদ্ধতি, যিয়ে ভৱিষ্যত প্ৰজন্মৰ নিজৰ প্ৰয়োজন পূৰণ কৰাৰ ক্ষমতাৰ সৈতে আপোচ নকৰাকৈ বৰ্তমান প্ৰজন্মৰ প্ৰয়োজনীয়তা পূৰণ কৰে। এই
ধাৰণাটোৱে অৰ্থনৈতিক বৃদ্ধি, সামাজিক অন্তৰ্ভুক্তি আৰু পৰিৱেশ সুৰক্ষাৰ সংহতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ১৯৮৭ চনত ব্ৰণ্ডটলেণ্ড কমিছনে বহনক্ষম উন্নয়নৰ ওপৰত এক গ্ৰহণযোগ্য সংজ্ঞা আগবঢ়াইছে। বহনক্ষম উন্নয়ন হ'ল ভৱিষ্যত প্ৰজন্মৰ নিজৰ প্ৰয়োজন পূৰণ কৰাৰ ক্ষমতাৰ সৈতে আপোচ নকৰাকৈ বৰ্তমানৰ প্ৰয়োজনীয়তা পূৰণ কৰা উন্নয়ন। বহনক্ষম উন্নয়নৰ সৈতে তিনিটা দিশ জড়িত হৈ আছে। প্ৰথমটো হৈছে অৰ্থনৈতিক দিশ, সামাজিক দিশ, তৃতীয়টো হ'ল পৰিৱেশীয় দিশ। বহনক্ষম উন্নয়নৰ বাবে পৰিৱেশ শিক্ষা হৈছে বহনক্ষমতাক প্ৰসাৰিত কৰাৰ বাবে বিশ্বব্যাপী প্ৰচেষ্টাৰ গুৰুত্বপূৰ্ণ দিশ। ই এক শৈক্ষিক প্ৰক্ৰিয়াক বুজায় যিয়ে ব্যক্তি আৰু সম্প্ৰদায়ক পৰিৱেশৰ বিষয়সমূহৰ বিষয়ে গভীৰ বুজাবুজি লাভ কৰিবলৈ, সমালোচনাত্মক চিন্তাৰ দক্ষতা বিকাশ কৰিবলৈ আৰু বহনক্ষম উন্নয়নক সমৰ্থন কৰা মূল্যবোধ আৰু আচৰণ গ্ৰহণ কৰিবলৈ সক্ষম কৰে। এই শিক্ষা কেৱল শ্ৰেণীকোঠাতে সীমাবদ্ধ নাথাকে, ঘৰ, সম্প্ৰদায়সহ কাৰ্যক্ষেত্ৰ আৰু গণমাধ্যম আদিলৈ প্ৰসাৰিত হয়। বহনক্ষম উন্নয়নৰ বাবে পৰিৱেশ শিক্ষা প্ৰয়োগৰ পদ্ধতি আৰু কৌশলসমূহ হ'ল: প্ৰথমটো হৈছে পাঠ্যক্ৰম একত্ৰীকৰণ। আনুষ্ঠানিক শিক্ষাৰ প্ৰাথমিক স্তৰৰ পৰা উচ্চ স্তৰলৈ পৰিৱেশ শিক্ষাৰ পাঠ্যসমূহ অন্তৰ্ভুক্ত কৰিব লাগে। কেৱল তাত্ত্বিক পাঠ্যবোৰতেই সীমাবদ্ধ নাথাকি ব্যৱহাৰিক কাৰ্যাৱলী, প্ৰকল্প আদিৰো অন্তৰ্ভুক্ত কৰা উচিত। দ্বিতীয়তে, ব্যৱহাৰিক আৰু ক্ষেত্ৰভিত্তিক শিক্ষণ। বিভিন্ন প্ৰকাৰৰ ব্যৱহাৰিক তথা ক্ষেত্ৰভিত্তিক দিশ যেনে ৰাষ্ট্ৰীয় উদ্যান, পুনৰ্ব্যৱহাৰ কেন্দ্ৰ বা জৈৱিক কৃষি আদিবোৰলৈ ছাত্ৰ-ছাত্ৰীক লৈ যাব লাগে, যাৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকলে তাত্ত্বিক দিশবোৰক ব্যৱহাৰিক দিশৰ সৈতে সংলগ্ন কৰিব পাৰে। এনেবোৰ কাৰ্যৰ দ্বাৰা প্ৰকৃতিৰ সৈতে তেওঁলোকৰ আন্তৰিকতা গঢ়ি উঠে। তৃতীয়তে, গণমাধ্যম আৰু প্ৰযুক্তিৰ ব্যৱহাৰ। পৰিৱেশ সম্পৰ্কীয় জ্ঞান প্ৰচাৰৰ বাবে বহুতো ডিজিটেল আহিলা, মোবাইল এপ, অনলাইন তথ্যচিত্ৰ আৰু সামাজিক মাধ্যম আহিলাবোৰ আছে। এইবোৰ হৈছে পৰিৱেশ শিক্ষাক শক্তিশালী কৰি তোলাৰ আহিলা। চতুৰ্থতে, সম্প্ৰদায় ভিত্তিক শিক্ষা। কিছুমান পৰিৱেশ সম্পৰ্কীয় প্ৰকল্প যেনে বৃক্ষৰোপণ, পৰিষ্কাৰকৰণ, জল সংৰক্ষণ কাৰ্যসূচী আদি সম্প্ৰদায়ৰ লোকসকলক অন্তৰ্ভুক্ত কৰি শিক্ষণ অৰ্থপূৰ্ণ আৰু প্ৰভাৱশালী কৰি তুলিব পাৰি। পঞ্চমতে, শিক্ষক প্ৰশিক্ষণ আৰু সামৰ্থ্য বিকাশ। বহনক্ষম উন্নয়নৰ বাবে পৰিৱেশ শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষকসকল উপযুক্তভাৱে প্ৰশিক্ষণ প্ৰাপ্ত হ'ব লাগে। প্ৰশিক্ষণ কাৰ্যসূচীসমূহে বহনক্ষমতা শিক্ষণ, বিজ্ঞানৰ কৌশল আৰু অংশগ্ৰহণমূলক শিক্ষণৰ বিষয়ে তেওঁলোকৰ জ্ঞান বৃদ্ধি কৰিব লাগে। ধন্যবাদ।